পৰীক্ষাৰ ফলাফলত আপুনি আৰক্ষীত নিযুক্তি হৈছে, এই খণ্ডত কি জনাব? হিমন্ত বিশ্ব শৰ্মাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে তাৰ জন্য মোৰ এইটো চাকৰি হৈছে। লগতে স্থানীয় ৰাইজক কি জনাব? বহুত বহুত ধন্যবাদ। আপোনাৰ যুৱ প্ৰজন্মক কি জনাব? তেওঁলোকে নেক্সটবাৰ চেষ্টা কৰিব, তেওঁলোকৰ হ'ব। আপোনাৰ এই সক্ষমৰ পিছত কোন কোন আছিলে? মোৰ মা দেউতা, মোৰ দাদাই আৰু গাঁৱৰ সকলোবিলাক মানুহ। তোমাৰ মা দেউতাৰ নাম কি কি? মোৰ দেউতাৰ নাম সুকুমাৰ চন্দ্ৰ বিশ্বাস, মাৰ নাম প্ৰতিমা বিশ্বাস। তোমার নামটা মোৰ নাম প্ৰণৱ চন্দ্ৰ বিশ্বাস। ঠাইখনৰ নাম কি আছিল? নুনমাটি পাৰ্ট 2। কেনেকুৱা লাগিছে তোমাৰ? বহুত মোৰ ফূৰ্তি লাগিছে আৰু তেওঁ মা দেউতাৰ লগত আৰু বহুত ভাল লাগিছে। অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব এতিয়া? বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু মোৰ চাকৰি হোৱাৰ কাৰণে। ঠিক আছে। মই এজন কৃষক মানুহ। মোৰ মানে খেতি বাতি অত মাটি জমা নাই, কেতিয়াবা খেতি বাতি কৰোঁ, পৰে মাটি জমা কৰি খাওঁ, কিবা মানুহৰ কিবা হাজিৰা মুজিৰা কৰোঁ। মোৰ ল'ৰাটো মানে পঢ়া শুনাত আছিল ভালে, তাৰ কাৰণে ভগৱানে তাৰ পঢ়া শুনাৰ কাৰণে বা চৰকারের সুবিধার কারণে, সরকারের পয়সা পাতি না লাগার কারণে আমি আমার ল'ৰাটো চাকরি পাইছে। তার কারণে হেমন্ত বিশ্ব শর্মাক আমার অসমৰ মুখ্যমন্ত্রী অনেক অনেক ধন্যবাদ। তাক ধন্যবাদ দেওয়ার মতো মোর ক্ষমতায় নেই, আর তাক কি যে কম মোর ক'ব লাগাই নাই। ঠিক আছে। পৰীক্ষাৰ ফলাফলত আপুনি আৰক্ষীত নিযুক্তি হৈছে, এই খণ্ডত কি জনাব? হিমন্ত বিশ্ব শৰ্মাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে তাৰ জন্য মোৰ এইটো চাকৰি হৈছে। লগতে স্থানীয় ৰাইজক কি জনাব? বহুত বহুত ধন্যবাদ। আপোনাৰ যুৱ প্ৰজন্মক কি জনাব? তেওঁলোকে নেক্সটবাৰ চেষ্টা কৰিব, তেওঁলোকৰ হ'ব। আপোনাৰ এই সক্ষমৰ পিছত কোন কোন আছিলে? মোৰ মা দেউতা, মোৰ দাদাই আৰু গাঁৱৰ সকলোবিলাক মানুহ। তোমাৰ মা দেউতাৰ নাম কি কি? মোৰ দেউতাৰ নাম সুকুমাৰ চন্দ্ৰ বিশ্বাস, মাৰ নাম প্ৰতিমা বিশ্বাস। তোমার নামটা মোৰ নাম প্ৰণৱ চন্দ্ৰ বিশ্বাস। ঠাইখনৰ নাম কি আছিল? নুনমাটি পাৰ্ট 2। কেনেকুৱা লাগিছে তোমাৰ? বহুত মোৰ ফূৰ্তি লাগিছে আৰু তেওঁ মা দেউতাৰ লগত আৰু বহুত ভাল লাগিছে। অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব এতিয়া? বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু মোৰ চাকৰি হোৱাৰ কাৰণে। ঠিক আছে। মই এজন কৃষক মানুহ। মোৰ মানে খেতি বাতি অত মাটি জমা নাই, কেতিয়াবা খেতি বাতি কৰোঁ, পরে মাটি জমা কৰি খাওঁ, কিবা মানুহৰ কিবা হাজিৰা মুজিৰা কৰোঁ। মোৰ ল'ৰাটো মানে পঢ়া শুনাত আছিল ভালে, তার কারণে ভগবানে তার পড়াশোনার কারণে বা সরকারের সুবিধার কারণে, সরকারের পয়সা পাতি না লাগার কারণে আমি আমার ল'ৰাটো চাকরি পাইছে। তার কারণে হেমন্ত বিশ্ব শর্মাক আমার অসমৰ মুখ্যমন্ত্রী অনেক অনেক ধন্যবাদ। তাক ধন্যবাদ দেওয়ার মতো মোর ক্ষমতায় নেই, আর তাক কি যে কম মোর ক'ব লাগাই নাই। ঠিক আছে। পৰীক্ষাৰ ফলাফলত আপুনি আৰক্ষীত নিযুক্তি হৈছে, এই খণ্ডত কি জনাব? হিমন্ত বিশ্ব শৰ্মাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে তাৰ জন্য মোৰ এইটো চাকৰি হৈছে। লগতে স্থানীয় ৰাইজক কি জনাব? বহুত বহুত ধন্যবাদ। আপোনাৰ যুৱ প্ৰজন্মক কি জনাব? তেওঁলোকে নেক্সটবাৰ চেষ্টা কৰিব, তেওঁলোকৰ হ'ব। আপোনাৰ এই সক্ষমৰ পিছত কোন কোন আছিলে? মোৰ মা দেউতা, মোৰ দাদাই আৰু গাঁৱৰ সকলোবিলাক মানুহ। তোমাৰ মা দেউতাৰ নাম কি কি? মোৰ দেউতাৰ নাম সুকুমাৰ চন্দ্ৰ বিশ্বাস, মাৰ নাম প্ৰতিমা বিশ্বাস। তোমার নামটা মোৰ নাম প্ৰণৱ চন্দ্ৰ বিশ্বাস। ঠাইখনৰ নাম কি আছিল? নুনমাটি পাৰ্ট 2। কেনেকুৱা লাগিছে তোমাৰ? বহুত মোৰ ফূৰ্তি লাগিছে আৰু তেওঁ মা দেউতাৰ লগত আৰু বহুত ভাল লাগিছে। অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব এতিয়া? বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু মোৰ চাকৰি হোৱাৰ কাৰণে। ঠিক আছে। মই এজন কৃষক মানুহ। মোৰ মানে খেতি বাতি অত মাটি জমা নাই, কেতিয়াবা খেতি বাতি কৰোঁ, পরে মাটি জমা কৰি খাওঁ, কিবা মানুহৰ কিবা হাজিৰা মুজিৰা কৰোঁ। মোৰ ল'ৰাটো মানে পঢ়া শুনাত আছিল ভালে, তার কারণে ভগবানে তার পড়াশোনার কারণে বা সরকারের সুবিধার কারণে, সরকারের পয়সা পাতি না লাগার কারণে আমি আমার ল'ৰাটো চাকরি পাইছে। তার কারণে হেমন্ত বিশ্ব শর্মাক আমার অসমৰ মুখ্যমন্ত্রী অনেক অনেক ধন্যবাদ। তাক ধন্যবাদ দেওয়ার মতো মোর ক্ষমতায় নেই, আর তাক কি যে কম মোর ক'ব লাগাই নাই। ঠিক আছে।